বহুতো ষ্টুডেণ্ট আমালৈ সুধি আছে স্যাৰ মেথছৰ এক্সাম্পলৰ পৰা কোৱেশ্চন আহেনে। তো বহুতে ষ্টুডেণ্ট মেছেজ দিয়াৰ কাৰণে আজি মই তোমালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মই কিছুমানক ৰিপ্লাই দিলোঁ আৰু বহুতক ৰিপ্লাই দিব পৰা নাই, সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যে তোমালোকৰ মেথছৰ এক্সাম্পলৰ পৰা কোৱেশ্চন আহে নেকি। আজি আমি এই ভিডিঅ'টো ডিছকাশ্যন কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহ'লে বোলা আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো তোমালোকক যদি ক'বলৈ যাওঁ তোমালোকৰ মেথছৰ এক্সাম্পলৰ পৰা কোৱেশ্চন আহে, ঠিক আছে। সো তোমালোকৰ কেতিয়াবা মেথছৰ এক্সাম্পলৰ পৰা ডাইৰেক্ট এক্সাম্পলটো তুলি দিয়ে, নতুবা তোমালোকৰ কি হয় কেতিয়াবা তোমালোকৰ ভ্যালুবোৰ চেঞ্জ কৰি দিয়ে, ঠিক আছে। কিন্তু তোমালোকৰ মেথছৰ এক্সাম্পলৰ পৰা কোৱেশ্চন আহে। এতিয়া যদি তোমালোকে মেথছত ভাল মাৰ্ক উঠাব বিচাৰিছা তেনেহ'লে তোমালোকক এক্সাৰসাইজৰ লগত তোমালোকক এক্সাম্পলো পঢ়িব লাগিব আৰু লগতে তোমালোকক মিসেলেনিয়াসও পঢ়িব লাগিব, কাৰণ মিসেলেনিয়াসও তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয়, ঠিক আছে। সো তোমালোকে এক্সাম্পল পঢ়িবা। বহুতো ষ্টুডেণ্ট এইটো ভুল কৰে যে তেওঁলোকে উদাহৰণৰ প্ৰশ্নবোৰ তেওঁলোকে পঢ়ি নাযায়। সো তোমালোকে মেথছত এক্সাম্পলৰ কোৱেশ্চনবোৰ পঢ়িবা, এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট হ'ব। যদি কোনোবাই একো পঢ়া নাই পাছিং মাৰ্কৰ কাৰণে মেথটো পাছ কৰিব বুলি ভাবিছা তেনেহ'লে তোমালোকে সিলেক্টিভ কিছুমান কোৱেশ্চন কৰিব পাৰা, এক্সাম্পলৰ বস্তুবোৰ কৰিব পাৰা, এক্সাৰসাইজৰ অলপ কিছুমান কৰিব পাৰা, কাৰণ এক্সাৰসাইজৰ ঢেৰ কোৱেশ্চন থাকে, হয়নে নহয়। সো তোমালোকে যিবোৰ কোৱেশ্চন এটা কৰিলে বাকিবোৰ কৰিব পাৰা তেনেকুৱা কোৱেশ্চনবোৰ তোমালোকে নেগলেক্ট কৰিব পাৰা, কিন্তু তোমালোকক এক্সাম্পলৰ কোৱেশ্চন কৰিব লাগিব আৰু মিসেলেনিয়াসৰ কোৱেশ্চনবোৰ কৰিব লাগিব, ঠিক আছে। তো আশা কৰিছোঁ তোমালোকৰ ডাউটটো ক্লিয়াৰ হ'ল যে তোমালোকৰ এক্সাম্পলৰ কোৱেশ্চন পৰীক্ষাত আহে, কেতিয়াবা ডাইৰেক্ট আহে বা কেতিয়াবা তোমালোকৰ ভ্যালুবোৰ চেঞ্জ কৰি দিয়ে। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা। তেনেহ'লে আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।